বন্ধুসকল কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আজি এই ভিডিওটো বনালে এটা মন্দিৰৰ বিষয়ে কম বুলি প্ৰথমতে এটা ভিডিও ক্লিপ আৰু কেখনৰ ফটো আপোনালোকে চাই লওক তাৰ পিছতে কম মন্দিৰটোৰ বিষয়ে আপোনালোকক বন্ধুসকল নিশ্চয় আপোনালোকে ভিডিওটো চালে এটো মন্দিৰটো আছে তেজপুৰৰ যদি লোকেশনটো কওঁ সৈকিয়া পাৰ্বতী নগৰ যেটো অঞ্চলত আছে তাতে আপোনাৰ ধ্বংসাবশেষ দ পৰ্বতীয়াৰ এই মন্দিৰটো আছে আৰু এটো এটা হৈছে আপোনাৰ প্ৰাচীন মন্দিৰ যেটো শিলাৰ ইটাৰে নিৰ্মিত যেটো কোৱা হয় যে প্ৰায় 6 মানে খ্ৰীষ্টাব্দ 6 শতিকাতে এটো বনোৱা মন্দিৰটোতে শিলাৰে নিৰ্মিত চৌকাত আকৃতিত কেবাগৰাকীৰো দেৱদেৱীৰ চিত্ৰ খোদিত কৰা আছে যদিও বিশেষকৈ যমুনা আৰু গংগাৰ তাতে চিত্ৰ পোৱা যায় আৰু এইটো মন্দিৰ উৎসৰ্গা কৰা হৈছে শিৱৰ নামত হেতু কাৰণে এটো হৈছে শিৱ মন্দিৰ আৰু আপোনালোকে যদি তেজপুৰ যদি যায় কেতিয়াবা আপোনালোকে যদি কেতিয়াবা বুলি নকওঁ আপোনালোক গলে এবাৰ চাই আহিব খুব ধুনিয়া আৰু আপোনাৰ জায়গায় জায়গায় ফাটিছে আৰু যেহেতু পৌৰাণিক বস্তু এবাৰ আমি চাব লাগে আসলতে পৌৰাণিক বস্তুবিলাক কাৰণ মই আগতে গম পোৱা নাছিলো যেতিয়া প্ৰথম গলো তেতিয়াহে গম পালো যে সেই জায়গাত যে এনেকুৱা এটা ইমান ধুনিয়া মন্দিৰ আছে গতিকে আপোনালোকে তেজপুৰ আহিলে নিশ্চয় আপোনালোকে ভিজিট কৰিব তাতে আৰু আজ ভিডিওটো ইমানেই সকলোকে লগ পাম এটা নতুন ভিডিওত চোৱাৰ বাবে ধন্যবাদ সকলোকে